80,000 টাকা আৰামত আহি যাব। অলপ নেগোচিয়েবল হ'ব অলপ। আচ্ছা, হেল্ল' গুড মৰ্ণিং। আজি মানে মোৰ গাড়ীত বহুতখিনি কাম কৰা হ'ব, লগতে ইয়াত টানি লৈ যাই আছোঁ গাড়ীখন, কাৰণ বেটাৰী বদলাম, তাৰ লগতে মই আপোনালোকক দেখাম। এনেকৈ আহি পালোঁ দোকানত। অহাৰ লগে লগে বঢ়িয়াকৈ মেজাৰমেণ্ট ল'ল গাড়ীখনৰ, আৰু মেজাৰমেণ্ট লৈ কেনে ইয়াক কাটি আছে পাপন দাই। মেজাৰমেণ্ট হৈ যোৱাৰ পিছত ইয়াত ধৰিল কাটিব, মানে কাটিব লাগিব ন। লগতে ইয়া বেটেৰীৰ ফ্ৰেমটো হৈ গ'ল বঢ়িয়া গুড। লগতে ইয়া ফ্ৰেম বনা হোৱাৰ পিছত দাদাহঁতে পূৰা একদম খুৱাই আছে। লগতে ইয়া ফটা ফুটা হৈ গৈছে গাড়ী পূৰা পাল্টাই দিছে গাইজ, কি কৰবি আৰ, মানে কাম কৰবা লাগব না, তাৰ কাৰণে জ্বালাই নাখায়, গাড়ী পাল্টাবই লাগব। পূৰা পাল্টাই লৈ কেনে বঢ়িয়াকৈ জ্বালাই মাৰি আছে এতিয়া। বেয়াই লাগে দে আৰ এনেকৈ চাই কাৰণে, কি ক'ম। কাম শেষ জ্বালাই কৰা, আৰু লগতে এনেকৈ বেটেৰী আহিল, আৰু লগতে আৰচিমকো মাতা হ'ল। আৰচিমে আহিল, পূৰা বেটাৰীৰ কানেকশ্যনগিলা দি আছে আহি কাৰণে, আৰু এনেকৈ ফলাও আছে, লগতে শিকাই আছে বস্তুগিলা, আৰু এনেকৈ আৰচিমে দি আছে, আৰু পূৰা শ্বৰ্ট লাগব ভয় কৰি আছে, কাৰণ ইমান এটা আইডিয়া নাই মোৰ এইগিলাৰ কানেকশ্যন দিয়া। পিছত আৰু শ্বৰ্ট মাৰি বেটাৰী চেটাৰী বেয়া হৈ যাব, তাৰ কাৰণে আৰচিমক মাতা হ'ল না। ই বঢ়িয়া মিস্ত্ৰী কামত লাগিলে কাবাই মাতবি, এক বঢ়িয়া কাম কৰে আমাৰ জ্বালাই দ্বাৰা, বঢ়িয়া জ্বালাই কৰে ই। লগতে এতিয়া আৰচিমে জখমাক লৈ আছে, আৰু এয়া বেটাৰীৰ ইফালে চিটখানত নাখায়, তাৰমানে বেটাৰীৰ মালডাল চাং দেখাচোন। এই মালডাল ভিতৰত সোমাই গৈছে অলৰেডি, মানে নহয় এইবাৰ উঠা হয় নেকি? মানে হেৰি হৈ থাকিব আৰু একো নহয়। কি বস্তু সোমাই গৈছে? কাটাখিনি সোমাই গৈছে, একো নাই। এতিয়া কি হ'ব নেকি? একো নাই, নহয় কিন্তু তাতে ফেল কৰি থাকব না, মাতি থাকব। তুমি এটা কাম কৰিব পাৰা, ছিংগল না, একো নাই ঠিক আছে। দুটা বহুত ভাল কাম কৰিছে, ধন্যবাদ তাৰে হয়। মোক লাৰবাই দিয়া নাই, চিটগিলা গোটেই বেয়া হৈ গৈছে, চিটগিলা উঠাব লাগব এইবাৰ, চিট বদলাব লাগব, চব বদলাই দিম, চিটে বদলাই দিম মই। লগতে পিলপিলিখান বঢ়িয়াকৈ এইবাৰ ধুব লাগব আজি। 2 দিন পিছত পিলপিলিখান বিকিম, যদি কাৰোবাই কিনা মোক কবি, জনাবি। 80,000 বেছি নালাগে, মাত্ৰ 80,000, চবখিনি বনাই দিম। এইগিলা চিটখন গোটেই বান্ধি দিম। বেটাৰী নতুন, কৈ দি কি কৰিব লাগিব। নতুন হয়, আৰু চিট লগা হ'ব, জ্বালাই কৰা হৈছে ন, হৈছে গোটেইখিনি ফিটফাট হৈ গৈছে গাড়ীখন। 80,000 টাকা আৰামত আহি যাব। অলপ নেগোচিয়েবল হ'ব অলপ। আচ্ছা, ভিডিঅ'টো চাই কাৰণে যদি আপোনালোকৰ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।